জনাইছোঁ। হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সৰটোৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ এযোৰ খুব ধুনীয়া চিম্পল ডিজাইনৰ ফেব্ৰিক প্ৰিণ্টিং কৰা এযোৰ ধুনীয়া কাপোৰ লৈ আহিছোঁ। আহক ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। কেনেকৈ কাপোৰযোৰ কৰিছোঁ চাওঁগৈ আহক। একেবাৰে চিম্পল ডিজাইনত কৰিছোঁ। কাপোৰ লৈছোঁ হেণ্ডমেড মিক্স পাটৰ আকাশী ৰঙৰ এযোৰ কাপোৰ, আৰু এই কাপোৰযোৰতে মাত্ৰ কেইটামান কালাৰ এক্ৰিলিকৰ কালাৰেৰে কাপোৰযোৰ সম্পূৰ্ণ কৰিছোঁ। সহজ পদ্ধতিৰে কৰিছোঁ। গ্লিটাৰ আৰু পাৰ ৱৰ্কো ইয়াত কৰা আছে। কেনেকৈ কৰিছোঁ সম্পূৰ্ণ ভিডিঅ'টো চাওঁগৈ আহক। ফ্ৰেণ্ডছ, এয়া হেণ্ডমেড মিক্স পাটৰ কাপোৰযোৰত ফুল এটা অংকন কৰি লৈছোঁ, আৰু লৈছোঁ এয়া মটীয়া ৰং, ডিপ গ্ৰীণ কালাৰ, য়েল্ল' কালাৰ আৰু ৰেড কালাৰ, এনেকৈ কেইবাটাও কালাৰ লৈ এক্ৰিলিকৰ কালাৰ লৈ মই কাপোৰযোৰ ডিজাইন কৰিম। প্ৰথমতে ফুলপাহ সেয়া অংকন কৰি লৈ দেখা পাইছে, আৰু এডাল মিহি ফ্লেট ব্ৰাছৰ সহায়ত এইটো হোৱাইট এক্ৰিলিকৰ কালাৰটো প্ৰথমতে ফুলপাহৰ আধা আধা অংশত এনেকৈ দি লৈছোঁ। এয়া নিশ্চয় দেখা পাইছে। আৰু এই ডিজাইনটোৱে গোটেই কাপোৰযোৰত কৰিম যিহেতু, সেইকাৰণে এপাহ ফুলে আপোনালোকক দেখুৱালে নিশ্চয় গোটেই ডিজাইনটো আপোনালোকে বুজি পাব বা গম পাব কেনেকৈ কৰিছোঁ। প্ৰথমতে হোৱাইট কালাৰ দি এনেকৈ ফুলৰ এটা এটা ছাইডত এনেকৈ হোৱাইট কালাৰ দিছোঁ, আৰু এটা পাৰ্টত এয়া ৰেড কালাৰ দিছোঁ। দুভাগ দুভাগ কৰি পিছত মই ব্ৰাছডালৰ সহায়ত ধুনীয়াকৈ মিলাই দিছোঁ, আৰু এনেকৈ আধা ৰঙা আধা বগা এনেকৈ দি পেলাই ফুলৰ পাহিটো কমপ্লিট কৰিম। ফ্ৰেণ্ডছ, আগতে ডিজাইনটো এবাৰ দেখুৱাইছিলোঁ, তেতিয়া সেই ডিজাইনটো দেখুৱাওঁতে মই বেলেগ ধৰণে কৰিম বুলি ভাবি আছিলোঁ। তাৰপিছত ডিজাইনটো অকণমান সলাই দিলোঁ, ফুলৰ কালাৰ কৰাৰ মেথডটো অকণ সলাই দিলোঁ। এইবাৰ মই আগতে এনেকুৱা বহুত কাপোৰ কৰিছোঁ অৱশ্যে। কটনৰ এযোৰ কাপোৰ কৰা আছে, সেইযোৰো আধৰুৱা হৈ আছে। নিশ্চয় আপোনালোকৰ ওচৰলৈ কম দিনৰ ভিতৰতে লৈ আহি আছোঁ। আৰু এই কাপোৰযোৰত এনেকৈ মাজতে ডিজাইনটো দেখাইছিলোঁ, কিন্তু কমপ্লিট কৰা নাছিলোঁ। এই কাপোৰযোৰ আজি সম্পূৰ্ণ হ'ল, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এনেকৈ ৰেড কালাৰ আৰু হোৱাইট কালাৰ দুটা মিক্স কৰি ফুলৰ পাহিটোত দিছোঁ, আৰু গোটেই ফুলৰ পাহিখিনিত এনেকৈ দিম। সেইকাৰণে গোটেই ফুলখিনি আপোনালোকক নেদেখুৱাওঁ। আৰু এয়া চাওক, ৰেডৰ হোৱাইট যদিও এটা ছাইডে দিছোঁ, ৰেড দিছোঁ, তাৰপিছত এডাল ফ্লেট ব্ৰাছৰ সহায়ত আকৌ মিলাই দিছোঁ। এনেকৈ ডিপটো লাইট হৈছে, দেখি ভাল লাগিছে। আৰু মাজৰ যিটো অংশ তাত অকণমান হোৱাইট দি এয়া দেখিছে য়েল্ল' কালাৰ দি দিছোঁ। আৰু এতিয়া চাওঁ আহক পাটৰ অংশসমূহ কিদৰে কৰোঁ। আৰু এটা ফুলৰ পাহি আছিল, তাতে য়েল্ল' কালাৰ এনেকৈ ছাইডে ছাইডে দি দিছোঁ। য়েল্ল' আৰু হোৱাইট এই ধৰণে এই ফুলৰ পাহিটো কৰিম। আৰু এই ফুলৰ পাহিটো চিম্পলকৈ কৰিছোঁ, আৰু ওপৰলৈ যি দুই এটা আছে সেইটোত পিংক আৰু হোৱাইট, য়েল্ল' আৰু হোৱাইট এনেকৈ দি পেলাই কমপ্লিট কৰিম। এইদৰে ফ্ৰেণ্ডছ, ফুলৰ পাহিকেইটাত কালাৰ দিয়া হৈ গৈছে, আৰু এয়া য়েল্ল' হোৱাইট দেখিছে, আৰু এটা ৰেড হোৱাইট এনেকৈ দিছোঁ, আৰু মাজত য়েল্ল'টোৰ অলপ ৰেড টাষ্ট আছে। অকণ দিছোঁ ইচ্ছা কৰি, দুইপাহ ফুল প্ৰায় মিলাবৰ কাৰণে এনেকৈ দিছোঁ। তাৰপিছত পাটৰ অংশসমূহলৈ আহিছোঁ। প্ৰথমতে ভাবিছিলোঁ হোৱাইট আৰু গ্ৰীণ দিওঁ বুলি, তাৰপিছত আকৌ এয়া ব্ৰাউন কালাৰৰ এটা ছাইড দি দিছোঁ। ব্ৰাউন কালাৰ আৰু এয়া গ্ৰীণ কালাৰ আৰু য়েল্ল' কালাৰ, এই তিনিটা লৈ পাটৰ কালাৰখিনি কৰিম। এটা ছাইডে ব্ৰাউন কালাৰ লৈছোঁ, আৰু এটা ছাইডে ডিপ গ্ৰীণ কালাৰটো লৈছোঁ, আৰু জিলিকিবৰ কাৰণে আচলতে অকণ উজ্জ্বল কৰি দিছোঁ। এনেকৈ ডিপ গ্ৰীণ আৰু ব্ৰাউন কালাৰ দুইটা দিয়ে গোটেই পাটৰ অংশসমূহ কৰিম। মাজে মাজে অলপ য়েল্ল' দিছোঁ, হোৱাইট দিছোঁ, আৰু গোটেইকেইটা পাত সেইকাৰণে ডিপটো লাইট যেন লাগিছে, আৰু দেখিও কিবা এটা ভাল লগা হৈছে, নহয়নে? আৰু এনেকৈ গোটেই ফুলৰ ডিজাইনসমূহ কৰি যাম। এয়া ফ্ৰেণ্ডছ, দেখা পাইছে অকণ য়েল্ল' টাচো দিছোঁ। কোনোবা পাহত য়েল্ল', ডিপ গ্ৰীণ, আৰু এয়া ব্ৰাউন, গ্ৰীণ, এনেকৈ গোটেই ফুলৰ অংশ নহয়, পাটৰ অংশসমূহ কৰি গৈছোঁ। আৰু অলপ য়েল্ল' আৰু ডিপ গ্ৰীণ দি দিয়াৰ লগে লগে লাইট গ্ৰীণৰ দৰেও লাগিছে। লাইট গ্ৰীণ অৱশ্যে মই ইউজ কৰা নাই। এয়া ডিপ গ্ৰীণৰ লগত যেতিয়া য়েল্ল' কালাৰ মিক্স কৰিছোঁ, তেতিয়াই লাইট গ্ৰীণ হৈ গৈছে। আৰু এয়া চাওক, ব্ৰাউন কালাৰটো ছাইডে ছাইডে দিছোঁ, আৰু গ্ৰীণ কালাৰটো দি গৈছোঁ। আৰু এনেকৈ গোটেই পাটৰ অংশসমূহ চাৰিওফালে কৰি যাম, গোটেই ফুলখিনিত কৰি যাম। আপোনালোকক এটা ডিজাইন মাত্ৰ ভালদৰে দেখুৱাই দিছোঁ। গোটেইখিনি আপোনালোকক দেখুৱাই থাকিলে যথেষ্ট দীঘল হ'ব ভিডিঅ'টো। সেইকাৰণে এটা পাহি কি ধৰণে কৰিছোঁ সেই তেনেকৈ আপোনালোকক দেখুৱাই দিলোঁ। এনেকৈ পাটৰ অংশসমূহ দিয়াৰ কাৰণে, যিহেতু স্কাই ব্লু কাপোৰযোৰ, আৰু পাটৰ অংশসমূহ যেতিয়া এই ধৰণে কালাৰ মেটচিং কৰিছোঁ, তেতিয়া উজ্জ্বলতা আহিছে কাপোৰযোৰ, আৰু খুব ধুনীয়া লগা হৈছে। এতিয়া ফ্ৰেণ্ডছ চাওকচোন, এয়া পাটৰ অংশসমূহ দি প্ৰায় হৈয়ে গৈছে, আৰু এতিয়া কি কৰোঁ চাই থাকক। এইদৰে পাটৰ অংশসমূহ দিয়াৰ পিছত সেই যে ছাইডত সৰু সৰু ফুল দুপা দেখিছে, তাতে এয়া হোৱাইট কালাৰটো অকণ দি দিছোঁ, আৰু অকণ য়েল্ল' এটা পাহিত বা এনেকৈ দি দিম। ইয়াতে এয়া ব্লু যিটো ৰেড কালাৰ, সেইটো অকণ টাচ দিম বুলি ভাবিছোঁ। এই ফুলৰ পাহিকেইটা এনেকৈ চিম্পুলকৈ ৰাখি থ'লোঁ।
ফ্ৰেণ্ডছ এনেকৈ গোটেই ডিজাইনটো কৰিছোঁ, খুব চিম্পল ডিজাইন অৱশ্যে। এনেকুৱা ডিজাইনেৰে বহুত কাপোৰ কৰিছোঁ আগতে, আপোনালোকে দেখিছে, কিন্তু পাটৰ অংশসমূহ এনেকৈ অলপ ইউনিক কৰি দিছোঁ, দেখিবলৈ মৰম লগা হৈছে নহয়নে। আৰু এতিয়া ইয়াতে গল্ডেন গ্লিটাৰ ইউজ কৰিম, তাৰপিছত মুকুতা ইউজ কৰিম। কেনেকৈ কৰিম আপোনালোকক মানে মুকুতা ক'ত ক'ত লগাম দেখাম আপোনালোকক। এয়া চাওক। এতিয়া ফ্ৰেণ্ডছ ফুল আৰু পাটৰ অংশসমূহ দিয়া হৈ গৈছে। এতিয়া গল্ডেন গ্লিটাৰ ইউজ কৰিম বুলি কৈছিলোঁ। এতিয়া মাজে মাজে ফুলৰ চাইডে চাইডে গল্ডেন গ্লিটাৰ বা ঠাৰি অংশসমূহতো এনেকৈ গ্লিটাৰ ইউজ কৰিছোঁ। আৰু যোনখিনি ফুলৰ পাটৰ অংশ তাৰ চাইডে চাইডেও গ্লিটাৰ দিছোঁ। তাৰপিছত ফুলৰ কিনাৰে কিনাৰে দিছোঁ। সম্পূৰ্ণ গ্লিটাৰ ৱৰ্ক কৰা হৈছে ইয়াতে। আৰু এয়া চাওকচোন, এই গ্লিটাৰবোৰ কৰিলে বহুত বেছি খৰচো হয় নহয়নে। এটা এটা গ্লিটাৰৰ দাম 25 টকা। অকণমান কৰাৰ পিছতে গ্লিটাৰবোৰ শেষ হয়, বহুত গ্লিটাৰ লাগে। আৰু গ্লিটাৰবোৰ দিলে অৱশ্যে দেখিবলৈ ভাল লাগে, কাপোৰযোৰ চিকনা এটা উঠে। বা ছাইডত লাগি থকা যদি থাকেও কিবা পাটৰ যদি জোংবিলাক নহয়, তেতিয়া গ্লিটাৰসমূহ দি দিয়াৰ লগে লগে সেই পাটৰ যিখিনি শ্বেপ সেইখিনি খুব ধুনীয়াকৈ হৈ যায়, দেখিও ভাল লাগে নহয়নে। সেইকাৰণে আচলতে ফ্ৰেণ্ডছ এনেকৈ গ্লিটাৰসমূহ দি সম্পূৰ্ণ কৰিলোঁ। আৰু এই লেচডাল ভাবিছোঁ দহিৰ বদলি লগাই দিম, আৰু যদি পাৰোঁ গোটেই চাইডে চাইডে মানে এনেকৈ গোটেই বাউণ্ডেৰীটো পিছত লগাই দিম বুলি ভাবিছোঁ। এতিয়া কাপোৰযোৰ প্ৰায় হৈয়ে গৈছে, আপোনালোকক ফাইনেল লুকটো সম্পূৰ্ণকৈ দেখুৱাম। ব্লাউজ পিচটো এনেকৈ এটা ফুলেই দিছোঁ, আৰু যিখিনি মাজৰ অংশ সেইখিনি দেখিছে এনেকুৱা সৰু সৰু 3 পাহ ফুল দি পেলাই গেৰো ডিজাইন কৰি দিছোঁ। আৰু এয়া কাপোৰযোৰৰ সম্পূৰ্ণ এটা ফাইনেল লুক। আৰু ছাইডত দেখিছে দহিৰ বদলি এই ডিজাইনৰ মানে গল্ডেন যিটো কালাৰৰ লেচটো দেখাইছিলোঁ সেই লেচটোৱে লগাই দিছোঁ। আৰু চাইডে চাইডে মেখেলাখনতে 3টা দিছোঁ, আৰু চাইডে চাইডে মই কৈছোঁ যদি সেই লেচটো লগাই দিয়া যায় খুব ধুনীয়া লাগিব। আৰু বুকুৰ যিখিনি অংশ সেইখিনিত এনেকৈ 3 পাহ ফুল দি দিছোঁ, দেখিবলৈ ভাল লগা হৈ গৈছে। আৰু একদম চিম্পুল অৱশ্যে, আচলটো তেনেকৈ মাত্ৰ 5 পাহ ফুল, মেখেলাখনতো এনেকৈ 5 পাহ ফুল দিছোঁ। আৰু খালি বুকুৰ অংশখিনি অলপ বেছিকৈ দিছোঁ, ছাইডত এটা দিছোঁ। এয়া চাওক, ওচৰৰ পৰা দেখুৱাইছোঁ। যেতিয়া গল্ডেন গ্লিটাৰখিনি দি দিয়া গৈছে তেতিয়া খুব ধুনীয়া চিকনা উঠিছে। কেমেৰাত কেনেকুৱা লাগিছে নাজানো, কিন্তু কাপোৰযোৰ চিম্পুল যদিও মৰম লগা হৈছে। আৰু এনেকৈ গোটেই কাপোৰযোৰ সম্পূৰ্ণ কৰিলোঁ। আপোনালোকক ফাইনেল লুকটো দেখুৱাইছোঁ। আৰু ফ্ৰেণ্ডছ, আপোনালোকে মোৰ ভিডিঅ'সমূহ ক'ৰ পৰা চাই আছে জনাব। বহুতে অৱশ্যে জনায়, তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই থাকে তেওঁলোকক আকৌ এবাৰ ইয়াতে ধন্যবাদ জনাইছোঁ। কিছুমান কমেণ্টৰ ৰিপ্লাই দিব হয়তো পৰা নাছিলোঁ, তাৰ বাবে দুখিত। সকলোকে আন্তৰিক ধন্যবাদ ইয়াতে জনাইছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে কাপোৰযোৰ ফাইনেল লুকটো দেখা পাইছে, কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব। যেতিয়া গাত লোৱা যায় তেতিয়া গেৰো ডিজাইনটো এনেকৈ গাত পৰিব, আৰু আপোনালোকে জাপিও পিন্ধিব পাৰে। আৰু আপোনালোকক দেখুৱাইছোঁ এয়া মাজৰ অংশখিনি এনেকৈ ডাঙৰকৈ অকণ দিয়া হৈছে, আৰু চাইডে চাইডে এনেকৈ এটা এটা ফুল দিয়া হৈছে। ফ্ৰেণ্ডছ, আগতে মোৰ ভিডিঅ'সমূহত আপোনালোকে দেখা পাইছে মই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভিডিঅ' মানে ডিজাইন কৰি আহিছোঁ। এয়া ব্লিডিং হাৰ্ট বা মানে শেৱালি ফুলৰ ডিজাইন বা নয়নতৰাৰ ডিজাইনৰ কাপোৰযোৰ আপোনালোকে হয়তো দেখা পাইছে। এনেকৈ নয়নতৰা ডিজাইন কৰিছোঁ, ব্লিডিং হাৰ্ট কৰিছোঁ বহুত দিনৰ আগতে। এইটো হৈছে এন্থুৰিয়াম, আৰু এয়া কাঠ গোলাপ বুলি কয়। এনেকৈ কাঠ গোলাপৰ ডিজাইনো কৰিছোঁ। আৰু এয়া হৈছে কৃষ্ণচূড়া, নিশ্চয় আপোনালোকৰ মনত আছে। আৰু এয়া অপৰাজিতা। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া ডিজাইনসমূহ আপোনালোকৰ মাজলৈ লৈ আহি আছিলোঁ। এয়া হৈছে কাগজ ফুল, পিংক কালাৰৰ কাগজ ফুলৰ কাপোৰযোৰ দেখুৱাই হোৱা নাই। আৰু এয়া কৃষ্ণচূড়া, নিশ্চয় মনত আছে। বিভিন্ন ধৰণৰ ডিজাইনসমূহ আপোনালোকৰ মাজলৈ মই লৈ আহি আছোঁ। আৰু পোৱা যায় বজাৰত। আৰু এই আঠাটোৰ সহায়তে এয়া মাজে মাজে দেখা পাইছে, এয়া মাজে মাজে ফুলৰ মাজে মাজে এনেকৈ পাৰসমূহ লগাই দিয়া গৈছে। ইয়াতো লগাই দিয়া গৈছে, এয়া সৰু পাহিটো এয়া মাজে মাজে লগাই দিছোঁ। ওচৰৰ পৰা চাওঁতে নিশ্চয় দেখা পাইছে। আৰু এই পেকেটটোৰ এইটো অকণমান ডাঙৰ আছিলে, এইটো অকণ সৰু। এইটো আঠাৰ সহায়তে পাৰসমূহ মাজে মাজে লগাই দিছোঁ। আৰু অকণমান ডিজাইন কৰিবৰ কাৰণে সেইতে এডাল চেইনো লগাই দিয়া হৈছে। আৰু এনেকৈ গেৰো ডিজাইনটো কৰিছোঁ। গল্ডেন গ্লিটাৰ দি দিয়াৰ লগে লগে খুব ধুনীয়া উজ্জ্বল হৈছে। আৰু পাৰ্লৰ এয়া চাওক, মাজে মাজে এটা এটা সকলোতে লগাই দিয়া গৈছে। আপোনালোকে মোৰ চেনেলটো আগবঢ়াই নিব আৰু মৰম দিব বুলি আশা কৰিছোঁ। ফ্ৰেণ্ডছ, ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। এতিয়া কওকচোন ভিডিঅ'টো চাই কেনে পালে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ। আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰেই কামনা কৰিছোঁ।